ডনেশ্যন কেনেকৈ দিম ইয়াৰ ওপৰত এতিয়া জানিম। ইয়াতে ছিষ্টেম খুলিলোঁ, খোলাৰ পাছতে ইয়াতে গ'লোঁ, ইয়াতে গৈ যাৰ ভাগৰ আমি ডনেশ্যন দিম তাৰ আইডিটো মাৰি দিলোঁ। এইটো ক্ল'জ কৰিব লাগিব। শ্যামৰাগী চেতিয়া তেখেতৰ আমি জানিব লাগিব প্ৰথমতে ডনেশ্যন কেইটা আহি আছে। ইয়াতে চালোঁ ডনেশ্যন কেইটা আহি আছে। আমি ডনেট নাওত যাম। 19টা ডনেশ্যন আহি আছে। 19টা আমি বেক কৰিলোঁ। ডনেশ্যন ৰজৰ পে'ত গ'লোঁ। ৰজৰ পে'ত গৈ আমি 19টা যিহেতু আছে 190 টকা তাতে প্লাছ কৰিব লাগিব 190 কৰা আছে। এড ফাণ্ডত আকৌ এড ফাণ্ড চুই দিলোঁ। তাৰপিছত আকৌ এবাৰ আমি এড ফাণ্ড চুব লাগিব। দুবাৰ চুবলৈ আমাক সুযোগ দিয়ে। ইয়াৰ পাছতে আমাৰ গোটেই ছিষ্টেমটো গুচি যাব। গুগল পে' ফোনপে' কি আছে মোৰ ইয়াতে অট'মেটিক লিংক হ'ব। এইটো গুচি গ'ল। ছিষ্টেমটো গৈ আছে। ইয়াত বৰ্তমান দেখুৱাই আছে আপোনাৰ গুগল পে'ত মই ক্লিক কৰিলোঁ। গুগল পে'ত লিংক হৈ গ'ল। হোৱাৰ পাছত মই পে' কৰিলোঁ। পে' কৰাৰ পাছতে মই এতিয়া পিন ক'ডটো মাৰিব লাগিব। পিন ক'ডটো মাৰিলোঁ। মই পিন ক'ড মাৰিছে। পইচাটো গুচি গৈছে। পইচাটো যোৱাৰ পাছত আপোনালোকে এনেধৰণে আহি থাকিব। এনেধৰণে আহি এটা খুচুৰা পইচা দৌৰি আছে। ইয়াতে দেখিব, এইটো ওপৰত দেখিছে আপোনালোকে 10 একো নকৰিব। ইয়াতে ছাকচেছফুল দেখালে। ছাকচেছফুল দেখুৱাৰ লগে লগে আপোনাৰ পইচাটো সোমাই গ'ল। বহুতো যে পইচা সোমাই আমি পইচাটো যোৱাৰ লগে লগে কেটেং কৰাৰ লগে লগে কাটি দিওঁ। আচলতে কাটিব নালাগে। এই পইচালৈকে আমি ৰ'ব লাগে। এতিয়া মই বেক কৰিলোঁ, ক্ল'জ কৰিলোঁ, অ'কে কৰিলোঁ, বেক কৰিলোঁ, বেক কৰিলোঁ, বেক কৰিলোঁ। বেক কৰাৰ পাছত আমি ডনেট নাওত গুচি যাম। ইয়াতে চাব 190 টকা সোমাই গ'ল। ডনেশ্যন দিবৰ কাৰণে কি কৰিম আমি, যিহেতু ইয়াতে 190 টকা আমাৰ বৰ্তমান জমা আছে আৰু 9জনক আমি ডনেট দিব লাগে। ইয়ালৈ গুচি যাম। ইয়াতে 0টো কাটিম, 10 টাইপ কৰিম। 10 টাইপ কৰাৰ পাছত ডনেট নাও কৰিম। এইটো 19ৰ পৰা 18 হৈ যাব। চাব এইটো 18টা হৈ গ'ল। 180 টকা জমা আছে। ইয়াতে গুচি গ'লোঁ, ইয়াতে গুচি গ'লোঁ, এইটো কৰিলোঁ, এইটো কৰিলোঁ। 17টা আছে। নেক্সট আমি এইটোত আহিলোঁ, 0টো কাটিলোঁ, 10 কৰিলোঁ, ডনেট নাও কৰিলোঁ। এতিয়া 16টা আছে। এনেকুৱাকৈ গোটেই ডনেশ্যনখিনি আপোনালোকে দি শেষ কৰিব এটা এটাকৈ। আপোনালোকে সদায় মনত ৰাখিব, এজনক যেতিয়া ডনেশ্যন কৰিবলৈ যায় এইটো 0টো কটাৰ পাছত 10টো টাইপ কৰিব। এইটো এবাৰ চোৱাৰ পাছত দুবাৰ কিন্তু নুচুব। দুবাৰ চুলে কিন্তু 20 টকা মাইনাছ হৈ যাব। এতিয়া ডনেশ্যন ইতিমধ্যে শেষ হৈছে। শেষ হোৱাৰ পাছত আমি গুচি যাম তেখেতৰ পইচাটো ব্যৱহাৰ কৰিবৰ কাৰণে। এতিয়া তেখেতৰ যিহেতু সুকন্যা আঁচনিৰ পৰা আমি কৰিম, সুকন্যা আঁচনিত গৈ সুকন্যা চুলোঁ, সুকন্যা এক্টিভ নাও চুব লাগিব। সুকন্যা এক্টিভ নাও চোৱাৰ পাছত ইয়াতে আমি আইডিটো দিব এক্টিভ কৰিম। তাৰ যিটো আইডি নম্বৰ মাৰিম JD 72 41 86। এবাৰ চেক কৰি ল'ম। 72 41 86 মাৰিলোঁ। নামটো শুদ্ধকৈ আহিছেনে? পুণ্যলতা গোহাঁই। পুণ্যলতা গোহাঁই আহিলে। ইয়াতে গুচি গ'লোঁ। তেখেতৰ কন্যাদানৰ পইচাটো আমি ব্যৱহাৰ কৰিছোঁ। মেম্বাৰশ্বিপটো চুলোঁ। চোৱাৰ লগে লগে তেখেতলৈ এটা OTP যাব। এতিয়া OTP গৈছে মেম্বাৰশ্বিপটো চোৱাৰ লগে। এতিয়া আমি OTP দিব লাগিব। এতিয়া চাব বেক কৰি ছোৱালীজনী সুকন্যা যিটো 2100 টকা আছিলে এইটো 0 হৈ গৈছে। বেক কৰিলোঁ, বেক কৰিলোঁ, বেক কৰিলোঁ। ইয়াতে গ'লোঁ ডাছবৰ্ডত চুলোঁ সহজ হ'বৰ কাৰণে। ডাছবৰ্ড এতিয়া চাব 2100 টকাটো ছোৱালীজনী 0 হৈ গ'ল। সুকন্যা এতিয়া এক্টিভ হৈ গ'ল। ধন্যবাদ।